আর বিধায়ক ডাঙৰীয়া তেওঁ যথেষ্ট চেষ্টা কৰি আছে। তেওঁ অহৰহবাৰ চেষ্টা কৰি আছে। ইয়াত এই গৰাখহনীয়া তাণ্ডৱ লীলা আৰম্ভ হোৱাৰ পিছদিনাৰ পৰাই ৩-৪বাৰ আহিলে। তেওঁৰ যিখিনি সামৰ্থ্য অনুযায়ী এজন বিধায়ক হয় তেওঁ কি দিব, বিৰোধী বিধায়ক তেওঁ যথেষ্ট তেওঁ দিছে। ইয়াত বাঁহৰ পাৰ কমাৰ কাম অনাগল চলি আছে, আজিও চলি আছে। আজি আপোনালোকৰ সন্মুখত ট্ৰেক্টৰে বাঁহ আহি আছে, কাম চলি আছে। আমাৰ বিধায়ক ডাঙৰীয়া চেষ্টা কৰি আছে, চেষ্টাৰ অসাধ্য নাই। গৰাখহনীয়া আছে অলপ, মুঠতে এসপ্তাহমান অলপ ৰ'দ হৈছিল, কিন্তু ৪-৫ দিন হ'ল আকৌ ভাঙি আছে। যাৰ কাৰণে তেওঁ এই কাৰণে ধৰ্মঘট কৰিবলৈ বাধ্য হৈছিল যে আমাৰ এই ৰাস্তাখন ছিঙি গ'লে আমাৰ এই মনবুৰি, তাৰাকান্দি, চটলা আদিকে ধৰি ইছুপুৰ জনীয়া সমষ্টিৰ ভালেসংখ্যক মানুহ প্ৰায় ১ লাখ মানুহৰ যাতায়াত কমিউনিকেশ্যন যিটো সেইটো বন্ধ হৈ যাব। যাৰ কাৰণে আমি উপায় নাপাই বাধ্য হৈ আমি ৰাস্তাখন অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। মই বাৰে বাৰে কৈ যে সাংসদৰ কথা নক'ব, সাংসদক মই চিনি নাপাওঁ। সাংসদক নিৰ্বাচনৰ সময়ত একবাৰ দেখিছিলোঁ, তেওঁক ভোট খুজিব আহিছিল। আমি এই বাঘবৰ সমষ্টিৰ পৰা আমাৰ বিধায়ক ডাঙৰীয়াক যিমানখিনি ভোট দিছিলোঁ তাতকৈ বেছি ভোটত আমি তেওঁক জয় কৰি পাৰ্লিমেণ্টত পঠাইছিলোঁ। কিন্তু তেওঁ এজন অপদাৰ্থ সাংসদ বুলি ক'ব আমাৰ ভুল নহ'ব, কাৰণ তেওঁ এই মনবুৰিত বেকী নদী গৰাখহনীয়া তাণ্ডৱৰ হোৱাৰ পিছত তেওঁ 5 বছৰত অহা নাই। এদিন ধুমুকেতুৰ নিচিনা আহি মনবুৰিত পদাৰ্পণ কৰিছিল, যদিও তেওঁ ৰাইজৰ ৰসত পৰাৰ ভয়তে তেওঁ 15 লাখ টকা আবণ্টন দিব বুলি কৈ গৈছিল। আৰু সেই টকা যোৱা 20/11/2023 তাৰিখত ঘোষণা কৰিছিল বা তেওঁ ৰাইটিং পেডত লিখি দিছিল। কিন্তু আজিলৈকে সেই টকাৰ 5 পইচাৰ কাম হোৱা নাই। সেই কুমুটি হেৰাই গৈছে। কুমুটিৰ এজন মানুহ আমি এই নদীৰ পাৰত দেখা নাই আজিলৈকে। ৰাস্তাত ভাঙি গ'লে সেই কামৰ যদি তেওঁলোকে কৰিবলৈ তেওঁলোকক আমি ৰাইজে, এই মনবুৰি ৰাইজে তেওঁক পোক এটা দিম, জোতাৰ মালা পিন্ধাই তেওঁক ইয়াৰ পৰা আঁতৰাই দিম আমি। আমাৰ ইয়াতে পশ্চিম মনবুৰিত বেকী নদীৰ তাণ্ডৱ চলি আছে। আৰু এই বেকী নদীৰ তাণ্ডৱৰ পৰা আমি ৰক্ষা পাবলৈ আমি জিলা প্ৰশাসন, অসম চৰকাৰক আমি আহ্বান জনাইছিলোঁ। যোৱা দিনৰ পৰা আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আমাৰ এই পশ্চিম মনবুৰি PWD ৰাস্তাটো আমাৰ পশ্চিম মনবুৰিৰ পৰা হাজিৰা চকীলৈকে কানেক্টিভিটি ৰাস্তা, একমাত্ৰ কানেক্টিভিটি ৰাস্তা। আৰু এই ৰাস্তাটো যাওঁ অৱস্থা। আৰু আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ জনোৱাৰ ক্ষেত্ৰেও প্ৰশাসন এতিয়ালৈকে আমাৰ অৱস্থান ধৰ্মঘটত আমাক চাবলৈ অহা নাই। বিধায়ক মহোদয়ে যথেষ্ট এই ক্ষেত্ৰত যথেষ্ট চেষ্টা কৰিছে। আৰু তেওঁৰ MLA LADৰ পৰা আমাক অকণমান পইচা দিছে। আমি সেই পইচাৰে আমি কাম কৰি আছোঁ। কাম কৰি আছোঁ যদি সেইখিনি মানে পৰ্যাপ্ত নহয়। এই সাংসদগৰাকীৰ কথা নক'ব। সাংসদগৰাকীৰ আমাৰ সপোন আছিল সাংসদগৰাকীয়ে আমাক কিবা এটা দিব। আজি বিগত 2 মাহ আগতে সাংসদ মহোদয়ে আমাক মনবুৰিত পদাৰ্পণ কৰিছিল। পদাৰ্পণ কৰি পেলাই নদীৰ গৰাখহনী এখন চাই আৰু ৰাইজৰ ৰসত পৰি পেলাই তেওঁ 15 লাখ টকা আবণ্টন দিব বুলি ঘোষণা কৰিছিল। এতিয়ালৈকে সেই আবণ্টন দিয়া টকাৰ এটকাও কাম হোৱা নাই। নিৰ্বাচন আহিলে আমি সাংসদ মহোদয়ক পশু খেতা দিম। এইটো আমাৰ মনবুৰি ৰাইজৰ আহ্বান।